ভাৰতীয় সেনাবাহিনীত চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা নগাঁৱৰ নতুন বজাৰত উত্তপ্ত পৰিস্থিতি ৰূপহীৰ লতাবুৱাৰ কুণাল গায়ন নামৰ এজনৰ বিৰুদ্ধে অভিযোগ নগাঁৱৰ ডিমৌৰ চিত্তৰঞ্জন কাকতিৰ লগ হৈ ধন সংগ্ৰহৰ অভিযোগ ডিমৰুগুৰিৰ ৰঞ্জু মুদৈ নামৰ এগৰাকী মহিলাক প্ৰবঞ্চনা মুদৈয়ে পুত্ৰক চাকৰি দিয়াৰ বাবে দিছিল নগদ 1,80,000 টকা 2016 চনতে আদায় দিছিল উৎকোচৰ ধন ঘটনাক লৈ নগাঁৱৰ নতুন বজাৰত উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে আটক কৰিলে কুণাল গায়ন নামৰ যুৱকজনক চাকৰি কাৰণ মই নিজে এজন সাধাৰণ কৰ্মচাৰী মই চাকৰিৰ কাৰণে পইচা তেখেতৰ পৰা ল'ব নোৱাৰোঁ তেখেতে মানে কি মই যিজন মানে চিত্তৰঞ্জন কাকতি তেখেতে চাকৰি দিম বুলি এওঁলোকৰ পৰা 1,80,000 টকা মোক মাজত সোমোৱাই লৈ পেলাই দিছিলে পইচাটো মোকে দিছিলে হয় তেওঁলোকে মাটি বেচি আনি পইচাটো মোকে দিছিলে আৰু মোৰ চহী থকাৰ কাৰণে আজি এই ক্ষেত্ৰত ইয়াত মই ফচি আছোঁ মানে হয়নে আৰু সিটো পলাই গ'ল সি ক'ত পলাই গ'ল তাৰ ঘৰো দিমো আৰু সেই পইচা বিচাৰি পেলাই তেখেতৰ দেউতাক আমি কেইবাবাৰো ঘূৰি তেওঁলোকৰ ঘৰত গৈছোঁ অকল মই যোৱা নাই দেউতাকো গৈছে দেই দেউতাক গৈছে মই গৈছোঁ গৈ তেখেতক তাক বিচাৰিছোঁ 4-5 বাৰ তেনেকৈ বিচাৰিছোঁ তাক পোৱা নাই তাৰপিছত নোপোৱাৰ পৰা মই তেতিয়া টুৰিজিমত মানে কেজুৱেল কাম কৰি আছিলোঁ টুৰিষ্ট লজত তাৰপিছত তেওঁলোকে মানে ইমান টৰ্চাৰ দিলে মোৰ যিটো কাম কৰি আছিলোঁ সেইটোও গ'ল সেইটো যোৱাৰ পিছত এতিয়া তেওঁলোকে আজি মোক বডিৰ ৰুমত পাইছে বাৰু পোৱাৰ কাৰণে টকাৰ কথা সুধিছে মই কিন্তু তথাপিতো মই সুতলৈ আনি পেলাই তেওঁলোকক 30,000 টকা ৰিটাৰ্ণ কৰিলোঁ দেই মই বৰ্ণিগুদামৰ কুণাল গায়ন নাই মই পইচা কাৰোবাৰ লোৱা নাই মই নিজে এটা সাধাৰণ কুক হয় মই কুক এটাই লগৰ 15 চন হৈ যাওঁ তেওঁলোকেও জানে লগৰ পইচাটো তেওঁলোকে মোৰ হাতত দি পেলাই লগৰজনে লৈছে বুলি জানে তেওঁলোকক ফোনো কৰিছে যেন পইচা পাইছোঁ বুলিও জানে নহয় তেওঁলোকে চব জানে মোৰ ধৰা দি মই মাজত মানে ইয়াত এখনত মানে এখন কি লিখি দিছে এখন মানে মই ধাৰতে লৈ পেলাই লৈছোঁ বুলি এখন মানে মোৰ যোগেদি লিখাই পেলাই বস্তুটো মই চহী তৰি কৰি দিলোঁ এতিয়া বৰ্তমান মই ফচি আছোঁ পইচাটো যোনে খালে তেওঁলোকেও জানে কোনে খাইছে কি কথা চব জানে কিন্তু ফচি আছে মই ফচি আছোঁ মই এইটো ধাৰ এজন মানুহক 1,80,000 টকা এনেই ধাৰলৈ দিব নেকি মোৰ নাই ভোটাৰ আইডি লৈছে নে মোৰ ভোটাৰ আইডি লৈছে নাই কিবা লৈছে নে কিবা প্ৰুফ নাই কেছ পেমেণ্ট দিছে 1,000 টকা থকা দিন 500 টকা 1,000 টকা সিহঁতে ই এখনত লৈছে পইচা ধাৰলৈ ধাৰলৈ লৈছে যেতিয়া তাৰ লগৰটো কোন চিত্তৰঞ্জনে গীত বুলি কৈছে সি ধাৰলৈ লৈছে ইয়াত লিখা আছে ধাৰলৈ লৈছে নিৰ্দিষ্ট সময়ত ঘূৰাই দিব নিৰ্দিষ্ট সময়ত তাক পিছৰ পৰা গৈছোঁ কি কৈছে সেই ল'ৰাটোৰ লগত লগালে মোক বোলে আৰ্মিত চাকৰি দিব মোৰ জীৱনটো বৰবাদ কৰি গ'লে 2017 চনত মই 18 চনত BA পাছ কৰিব লাগে সেইটো কমপ্লিট নহ'ল ইয়াৰ কাৰণে এটা বাপেকে চকুৱে নেদেখা হৈ গ'ল এইখন কাৰণে মাটি বেচি পেলাই দিছিলোঁ এতিয়া বাপেকে অপাৰেশ্যন কৰিব নোৱাৰি দেউতা এতিয়া তেনেকৈ পৰি আছে তাক ঘৰত বিচাৰি গৈছোঁ বৰ্ণিগুদাম ঘৰ বুলি কৈছে মাক বিচনাত পৰি আছে হয়নে নহয় কেছ পে'মেণ্ট কৰিবলৈ দিছে কেছ পে'মেণ্ট কৰিছোঁ সি অনলাইন নলয় পইচা দিছিলোঁ মই যোনখন কলেজত পঢ়িছোঁ CV ৰমন জুনিয়ৰ কলেজ তাত দিছিলোঁ 1,80,000 টকা দিছিলোঁ নগদ দিছোঁ পইচাটো ই লৈছে ই কাক দিছে আমি নাজানো কিন্তু যেতিয়া পইচা বিচাৰি গৈছোঁ সেই মানুহটোক চাকৰি দিয়া নামত ই নিৰ্দিষ্ট টাইমত ঘূৰাই নামত ধাৰলৈ লৈছে ই যেতিয়া পইচাটো বিচাৰি গৈছোঁ ই চাকৰি দিম বুলি সেই ল'ৰাটোৱে মোক কৈছে আৰ্মিত চাকৰি দিব বোলে প্ৰথমতে ধাৰলৈ লৈছে যেতিয়া দিব নোৱাৰিলে তেতিয়া চাকৰি দিয়ে বোলে মিছা কথা লিখা আছে নেকি চাকৰি দিয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম